মানে তাই কেতিয়াবা ছোৱালী মানুহ লৈ আহে 2 ঘণ্টা 3 ঘণ্টামান থাকে, ওলাই যায়। পিছতে আজি পুৱাই আহিছে 9:30মান বজাত। অহাৰ পিছতে আমি 10:30মান বজাত যাই কিনে বেল বাজালোঁ। 6বাৰমান বেল বাজাৰ পিছতে তাই দৰ্জাখন অলপখিনি খুলি মুখখনলৈকে কি হ'ল মই ক'লোঁ আপোনাৰ লগত কথা আছে, ৰ'ব কৰি দৰ্জাটো বন্ধ কৰি দি আছে। মই তেতিয়া ঢাক্কা মাৰি ভিতৰত সোমালোঁ। সোমাই চাওঁ যে বাইদেউখনো শুনিলে, চব শুনি গ'লোঁ। তেতিয়া শুনি চাওঁ যে ছোৱালী মানুহটো কাপোৰ পিন্ধি আছে আৰু কপি আছে। কি হ'ল তাই পঢ়াৰ কাৰণে আহিছে। ক'ত পঢ়াৰ কাৰণে আহিছে? বই কিতাপ দেখা একো নাই, এইটোতো নহয়। এনেকুৱা কোৱাৰ পিছতে তাই মানে হৈ হাল্লা কৰি আছে। তেতিয়া আমি আটকালোঁ চবে মিলে। তেতিয়া ভিডিঅ' চিডিঅ'ত তেতিয়া চব ফোন কৰিলোঁ। তাই বুলি আছে নাই মই এক্সাম দিম, এইকাৰণে এক্সাম দিবা যে তোমাৰ বইখন দেখাওক। সেইকাৰণে ইয়াতে কিয় এক্সাম দিব লাগে? তোমাৰ কাই হয়? মই দাদা হয় বুলি ক'লে নহ'ব নহয়। এইটো যেতিয়া মই ক'লোঁ মানে স্বপন ঘোষে মোক পিছত ছাইডত মাতি মোক কৈ আছে, তুমিতো এজিবি পাৰ্টি কৰা, মইতো বিজেপি মানুহ জানা, সেইকাৰণে কিবা পইচা দি এইটো মিটমাট কৰি দিয়া। আপোনাক পইচা দিবা অফাৰ কৰিছে। মই কিবা পইচা দি দিওঁ, আপুনি এইটো লৈ কিনে মিটমাট কৰি দিয়া, বেলেগক জানাব নালাগে, বিপদক মাতিব নালাগে। মইতো তৰলিবাদক মাতিলোঁ, এতিয়া আহিব, তাৰপিছতে হ'ব যি হয়। তাই কৈ আছে নাই মই পইচা তোমাক ক'লোঁ। তাৰপিছতে আৰু তাই যেতিয়া চবেই ক'লে তেতিয়া তাই কৈ আছে মই পইচা অফাৰ কৰা নাই। তাই মোক পইচা অফাৰ কৰিলে যে তুমি পাৰ্টি কৰা, মই পাৰ্টি কৰোঁ, তুমি জানিব পাৰ্টিৰ বেপাৰত। বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰ, 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ, আমাৰ এইটো ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ। তাই আপোনালোকে কেতিয়া দেখা পাইছে মানুহজন সোমাওঁতে? কেতিয়া দেখা পালোঁ মানে তাইতো 9:30 বজাত, মানে মই 9:30 বজাত মোক ফোন কৰিলে মোৰ হাজবেণ্ডে যে স্বপন ঘোষে এটা মাইকী মানুহক লৈ আহিছে। মই গা ধুই আছিলোঁ, মই ওলাই ফোন কৰিলোঁ, এই আহিছে দিনতে আজি আগতে কেতিয়া সন্ধিয়া আহে মানে এইগৰাকী আৰু একবাৰ আহিছিল। আৰু বেলেগ মহিলাক লৈ আহে তাই, মানে সন্ধিয়াত আহে যদি ৰাতি 10টা-11টাত যায়, এনেকুৱা আৰু কি। তাই আহি থাকে ৰুমতে লক কৰি যায়, ৰুমটো জোতা চব ভিতৰত লৈ যায়। ৱাৰ্ড কমিশ্যনাৰ হিচাপে তেখেতে কেনেকুৱা কাম কৰিছে? একদম ফাল্টু, তাই কোনো কাম নকৰে মানুহৰ লগত। কোনো ধৰণৰ কাম আজিলৈকে ভালকে কৰা নাই? একো কৰা নাই, আজিলৈকে একো কৰা নাই। আমাৰ যে ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ, তাই একো কাম কৰা নাই। তার ঘৰতে গেলেও দাসপাওঁতে তাই ভাল কৰি মানে কথা পাতিবও টান পায়, এনেকুৱা আৰু কি। মানে ৱাৰ্ডৰ মানুহবিলাকে সন্তুষ্ট নহয়? নহয়, ৱাৰ্ডৰ কাৰণে একোৱে কাম কৰা নাই, একোৱে কাম নকৰে তাই ৱাৰ্ডৰ কাৰণে। কিবা ক'লে মানে তাই পাত্তাই নিদিয়ে, হ'ব কৰি বাছ পাত্তা নিদিয়ে। আমিতো তথাপি নাযাওঁহে তাৰ হেৰি কৰাবৰ কাৰণে, কামৰ কাৰণে, কাৰণ আমাৰ দৰকাৰ নাই, আমি নাযাওঁ। বেলেগ মানুহ যায় যে, মানুহে কয় কি তাই ৱাৰ্ড কমিশ্যনাৰ নিচিনা নাই, মানে আমাৰ ৱাৰ্ডত যিটো কাম কৰিব লাগে তাই নকৰে, সেইকাৰণে তাৰ মানুহটো ভাল নহয়। আমি গাৰ্জেন নহয় কাকো নিদিওঁ, গাৰ্জেন আহিব বদনাম হৈ আছে, ঠিক আছে।